ব্ৰহ্মপুত্ৰৰ বানপানী এতিয়া ক্ষতিগ্ৰস্ত হৈছে শোণিতপুৰ জিলাৰ বৰছলাৰ বসাশিমলুৰ আশ্ৰয় শিবিৰ আৰু এতিয়া বন্যান্তৰ মাজত আৰ্তনাদ দেখিবলৈ পোৱা গৈছে। ১ নম্বৰ বসাশিমলুৰ বান শিবিৰত বানাক্ৰান্ত লোকসকলে তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱাৰ লগতে বিশুদ্ধ খোৱাপানী, শিশু খাদ্য আৰু পশুধনৰ খাদ্যৰ অভাৱ ঘটিছে। বান শিবিৰত নাই চিকিৎসা সেৱাও। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী এতিয়া অঞ্চলটোৰ ৩খনকৈ গাঁৱৰ ২ শতাধিক পৰিয়াল প্লাবিত কৰিছে। ইতিমধ্যে টেক বস্তিৰ আশ্ৰয় শিবিৰত যোৱা ৪ দিন ধৰি আশ্ৰয় লৈ আছে। ঘৰ দুৱাৰ হেৰুৱাই শতাধিক লোকে এতিয়া পোহনীয়া জীৱ-জন্তুৰ সৈতে আশ্ৰয় শিবিৰত কটাবলগীয়া হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে যি ধৰণে সাহায্য প্ৰদান কৰিব লাগিছিল আজিও প্ৰদান কৰা নাই পৰ্যাপ্ত সাহায্য। নিজেই তিৰপাল তৰি বাস কৰিবলগীয়া হৈছে বানাক্ৰান্তসকলে। আগবঢ়াইছো হৰেণ ভূমিজৰ এক ৰিপৰ্ট। এই আজি আশ্ৰয় শিবিৰ এই আশ্ৰয় শিবিৰৰ দৃশ্য দেখুৱাম। এয়া হৈছে বৰছলাৰ ১ নং বসাশিমলু অঞ্চলৰ দৃশ্য। বিগত ৪টা দিনে এই অঞ্চলৰ লোকসকলে বানৰ কবলত পৰি এই টিলা বস্তিত থকা এটা ওখ স্থানত আচলতে তেওঁলোকে আশ্ৰয় লৈ আছে বিগত ৪টা দিনে। এয়া বৰছলা বিধানসভা সমষ্টিৰ ১ নং বসাশিমলুৰ টেক বস্তি অঞ্চলৰ পৰা আমি দৃশ্য দেখুৱাইছোঁ। মই কথা পাতিম এই অঞ্চলটোৰ যিসকল বানপীড়িত লোক আছে তেওঁলোকৰ সৈতে। দাদা কি ক'ব? নমস্কাৰ ছাৰ, কি ক'ম আৰু দুখৰ কথা। এতিয়া আমি ১৫০-২০০মান পৰিয়াল আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হ'ল। আজি ৪ দিন হ'ল আমি একো পোৱাও নাই। মেডিকেলৰ পৰা আমাৰ বহুত অসুবিধা হৈ আছে। কালি আমাৰ এজন ল'ৰাই দুৰ্বৃত্ত এতিয়া পানীত পৰি প্ৰায় মৰিবলগীয়া অৱস্থা হৈছিল। তথাপি আমি স্বাস্থ্য কেন্দ্ৰৰ পৰা কোনো সা সুবিধা নাপালোঁ। পানীত পৰি গৈছিল, তথাপি আমি নাৱৰে সুবিধাও নাপালোঁ। আমি ইয়াৰ পৰা 5 কিলোমিটাৰ দৌৰি চিতলমাৰী যাবলগীয়া হ'ল। তাৰপাছত এতিয়া আমাৰ নাই আজিলৈকে অহা নাই। আমি 4 দিনলৈকে আমি ইয়াত আছোঁ। স্বাস্থ্য বিভাগৰ পৰা অহা নাই। আৰু আমাৰ ইয়াত 200-300 গৰু আছে। এইটো ভেটেনেৰীৰ পৰা কিবা পশু খাদ্য সেইটো বহুত অসুবিধাত ভুগি আছোঁ। নুমলীগড়ৰ মহুৰা মুখত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ আহি পৰিছে। ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ 2জনৰ হৈছে মৃত্যু। নাও দুৰ্ঘটনাৰ মৃত্যু হৈছে লাহন মাহিলী আৰু পাপলু দাসৰ। বানৰ মাজতে মাছ চাপৰিত এই নাও দুৰ্ঘটনা সংঘটিত হ'ল। টুলুঙা নাওখনত আছিল 5জন যুৱক। 3 যুৱকক উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে, কিন্তু 2জনকৈ যুৱকৰ সলিল সমাধি ঘটিছে। নুমলীগড়ৰ এই ঘটনা মহুৰা মুখত ভয়ংকৰ এক নাও দুৰ্ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ 2জনৰ হৈছে মৃত্যু। নাও দুৰ্ঘটনাৰ মৃত্যু হৈছে লাহন মাহিলী আৰু পাপলু দাসৰ। বানৰ মাজতে মাছ চাপৰিত এই শোকাবহ নাও দুৰ্ঘটনাটি সংঘটিত হয়। টুলুঙা নাওখনত আছিল 5জনকৈ যুৱক। 3 যুৱকক ইতিমধ্যে ৰাইজে উদ্ধাৰ কৰিছে, যদিও 2জনৰ কৰুণ মৃত্যু হৈছে। প্ৰণৱ যদি শইকীয়া আছে ফোন লাইনত। প্ৰণৱ, কেনেধৰণৰ এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল? নিশ্চয়কৈ ৰশ্মিতা, কিছু সময়ৰ পূৰ্বে নুমলীগড়ৰ যি মহুৰা মুখৰ মাছ চাপৰিত এখন টুলুঙা নাও 5জনকৈ যুৱক আচলতে গৰু ছাগলীৰ বাবে ঘাঁহ আনিবলৈ গৈছিল আৰু ঘাঁহ আনিবলৈ যোৱাৰ সময়তে আচলতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু সেই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় পাপলু দাস আৰু লাহন মাহিলী নামৰ 2জন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে 3জনক স্থানীয় ৰাইজৰ তৎপৰতাত যদিও উদ্ধাৰ কৰি তেওঁলোকক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু এটা কথা ক'ব লাগিব আচলতে ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী, সেই পানী আচলতে কাল ৰূপ ধাৰণ কৰিছে বংকুৱাল অঞ্চলত। আৰু যিটো মাথাউৰি আছিলে সেই মাথাউৰিটি ভঙাৰ পিছতে আচলতে লোকসকলৰ মাজত হাহাকাৰ লাগে আৰু আজি এই কৰুণ ঘটনা সংঘটিত হয়। ৰশ্মিতা। হয়, নিশ্চয়কৈ প্ৰণৱ। আৰু বাকী উদ্ধাৰ কৰা 3জনৰ অৱস্থা কেনেকুৱা? নিশ্চয়কৈ উদ্ধাৰ কৰা বাকী যি 3জন আছিলে তেওঁলোকক ইতিমধ্যে পৰিয়ালৰ লোকে যিজন দীপজ্যোতি মাহিলী, মৌচুম দাস আৰু ৰাজ দাস নামৰ যি 3জন আচলতে সুকলমে উদ্ধাৰ হৈছিলে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। ৰশ্মিতা, প্ৰশাসনৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? যিহেতু বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে, তাৰপিছতো এনেধৰণৰ টুলুঙা নাও এতিয়াও অব্যাহত আছে সেইসমূহ স্থানত। নিশ্চয়কৈ এটা কথা ক'ব লাগিব, যদিও SDRF হওক বা NDRF হওক বা প্ৰশাসনে যদিও আচলতে সমগ্ৰ অঞ্চলটোত সতৰ্কবাণী জাৰি কৰিছে, কিন্তু তাৰ পিছতো দেখা পোৱা যায় একাংশ লোকে আচলতে তেওঁলোকে টুলুঙা নাওকে আচলতে অতি ভয়াৱহভাৱে ব্যৱহাৰ কৰে আৰু যাৰ ফলতে আচলতে এনেদৰে এক কৰুণ ঘটনা সংঘটিত হৈছে। ৰশ্মিতা, ধন্যবাদ প্ৰণৱ আপোনালৈ। আৰু এতিয়া কেৱল বানপানীৰ বাবে ভয়ংকৰ সংকটত ভুগিছে বন্যপ্ৰাণী।
বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে এতিয়া বন্যপ্ৰাণী আৰু নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে বন্যপ্ৰাণীয়ে বানৰ ফলত ওখ আৰু নিৰাপদ স্থানৰ অভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে ফলত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সৃষ্টি হৈছে সংঘাতৰ সমান্তৰালভাৱে খাদ্যৰো নাটনি হৈছে বন্যপ্ৰাণী ৰাজ্যৰ বিভিন্ন স্থানত হাতী বনাঞ্চলৰ পৰা ওলাই আহিছে জনাঞ্চললৈ উপদ্ৰৱ সৃষ্টি কৰিছে ইফালে কেইবা ঠাইতো বাঘে আক্ৰমণ কৰিছে বহুকেইজনক আনহাতে একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে ৰাজপথৰ কাষত যাৰ বাবে বন বিভাগৰ প্ৰশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা পৰিলক্ষিত হৈছে এনেদৰে গড় ওলাই আহিছে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিছে আৰু বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে বাহনৰ তীব্ৰ খুন্দা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আজি পুৱাৰ ভাগতো কণমানি এটি 3 মহীয়া গড় পোৱালি উদ্ধাৰ কৰা হৈছে এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰা হৈছে মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটা গড় পোৱালি কাজিৰঙাৰ হালধিবাৰীত পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ ইতিমধ্যে 1.5 বছৰীয়া ট্ৰেংকুলাইজ কৰিছে এই গড় পোৱালিটোক ইফালে জুৰিয়া জেঙনিটো এটা ঢেকিয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰিছিল য'ত 3 জন লোকক আক্ৰমণ কৰিছিল আৰু বন বিভাগে ট্ৰেংকুলাইজ কৰিছিল সেই বাঘটো সমান্তৰালভাৱে পবিতৰা আৰু মৰিগাঁৱতো বন্যপ্ৰাণী ওখ ঠাই বিচাৰি হাহাকাৰ কৰা সময়ছোৱাত এটা পহু উদ্ধাৰ কৰে স্থানীয় লোকে আৰু তেজপুৰতো বনৰীয়া মহৰ আক্ৰমণত আহত হৈছে 3 জন লোক মুঠতে এতিয়া বানৰ সংকট বানৰ এই কৰালগ্ৰাসত পৰিছে বন্যপ্ৰাণীসমূহ যিসমূহ অঞ্চলত তেওঁলোক থাকে বন শিবিৰসমূহ বৰ্তমান জলমগ্ন হৈ পৰিছে যাৰ ফলত নিৰাপদ স্থান বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিছে জন অৰণ্যলৈ ওলাই গৈছে যাৰ ফলত বহু এতিয়া সংঘাতৰ মানুহ আৰু বন্যপ্ৰাণীৰ মাজৰ সংঘাতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া বন্যপ্ৰাণী ভয়ংকৰ সংকটত পৰিছে কেৱল বানৰ বাবে বিশ্বনাথৰ বিহালীত নাহৰ ফুটুকীৰ আক্ৰমণত এজনৰ মৃত্যু হৈছে মৃত লোকজনৰ নাম হৈছে মহম্মদ হুছেইন গছৰ ডাল কাটিবলৈ গৈছিল আৰু সেই সময়ছোৱাতে লোকজনক আক্ৰমণ কৰিছে সেই বাঘে আৰু বুধবাৰে সন্ধিয়াৰ পৰা ব্যক্তিগৰাকী নিৰুদ্দেশ হৈ আছিল নিখোজ হৈ আছিল মহম্মদ হুছেইন আজি পুৱাই আৰক্ষী বন বিভাগে উদ্ধাৰ কৰিছে লোকজনৰ মৃতদেহ বৰ্তমানো পিঞ্জৰাবদ্ধ হোৱা নাই এইটো নাহৰ ফুটুকী বিহালীৰ ৰাংচালি দলনিত নাহৰ ফুটুকীৰ এই মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছে গয়া নাহৰ ফুটুকীটোক পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা বন বিভাগৰ আমি এনেই মানুহে ল'ৰাখিনি গোটেইখিনিয়ে চাই আছে বাঘ আছে বুলি আৰু বাঘটো আছে যেতিয়া আমি হয় নহয় বোলো যদি হয় আমি বোলো প্ৰশাসনক বা ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিম সেইবুলি যাওঁতে আমি গৈ পেলাই চাবলৈ গৈছিলোঁহে কিন্তু আমি গম পোৱা নাছিলোঁ যে বাঘ হয়নে নহয় কনফাৰ্ম হোৱা নাছিলোঁ আমি অকণমান আগবাঢ়িবলৈ পালোঁ একদম হাও হাও কৰি পেলাই একদম মুখা ক'লে খেদা মাৰি আহি গ'ল 1 ছেকেণ্ডো নালাগিলে আহি মই যেনে বাঁহৰ ফাঁকটোত মাথাটো সোমোৱালোঁ মাথাটো সোমোৱাই শুকুৰিখন মিটখন আছিলে এনেকৈ পাতি দিলোঁ পাতি মোৰ এইটো ইয়াত ধাক্কা মাৰিছে মোবাইল ডিছপ্লে একেবাৰে ভাগি গ'ল মানে মোবাইল ডিছপ্লে ভাগি মানে এইটো কি তাৰ কোনটো খুন্দা লাগিছে মই নাজানো মানে বাঘে আপোনাৰ গাত টাচ কৰিছে মোৰ গাত টাচ কৰি গৈছে এইটো ইয়াতে এইটো মোৰ বিষ হৈ আছে এতিয়া দুখ চুখ পাইছে আপুনি তাৰপিছত ই পানীত পৰি দিলে পানীত পৰি দিওঁতে তাৰ লগতে আকৌ সিও পৰি দিলে ই চিঞৰিছে যেতিয়া মই অকণমান আগবাঢ়ি গৈছো আগবাঢ়ি পেলাই তাক খেদিছো পানী কুকুৰাই ফালি গৈছে বানৰ মাজতে কাজিৰঙাত বনৰীয়া গাহৰিয়ে কৰিছে আক্ৰমণ বানপানী থাকিব নোৱাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতী গাহৰিয়ে প্ৰৱেশ কৰিছে জনাঞ্চলত সেই সময়তে ডুকু চাওতাল নামৰ লোকজনক আক্ৰমণ কৰে বনৰীয়া গাহৰিয়ে এই ঘটনাত ডুকু চাওতাল নামৰ লোকজনে হাতত আঘাত পায় বাগৰি বনাঞ্চলৰ অধীনৰ হাৰমতিত সংঘটিত হৈছে ঘটনাটি আঘাতপ্ৰাপ্ত লোকজনক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে অঞ্চলটোত বনৰীয়া গাহৰিয়ে আতংকৰ সৃষ্টি কৰিছে ইফালে কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ কৰা হৈছে বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটা গড় পোৱালি কাজিৰঙাৰ হালধিবাৰীত পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰিছে 1.5 বছৰীয়া গড় পোৱালিটো প্ৰায় 3 ঘণ্টা প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰা হৈছে গড় পোৱালিটো বানত সাঁতুৰি পাৰাপাৰ হোৱা গড় পোৱালিটো প্ৰথম অৱস্থাত সাধাৰণভাৱে উদ্ধাৰৰ প্ৰচেষ্টা চলাইছিল যদিও পোৱালিটোৱে উদ্ধাৰকাৰী দলক খেদাখেদি কৰাত পাছত ট্ৰেংকুলাইজ কৰি গড় পোৱালিটোক উদ্ধাৰ কৰা হয় বুলি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ অৰুণ বিগনাছে উদ্ধাৰ কৰা গড় পোৱালিটোক কাজিৰঙাৰ পানবাৰী স্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ পৰ্যবেক্ষণৰ বাবে নিয়া হয় এটা গড় পোৱালি ৰেস্কিউ কৰা হৈছে বানপানীত এইটো ওলাই আহিছিল আৰু পানীৰ মাজত বহুত সময় থাকি আছিল আমি অবজাৰ্ভ কৰি আছিলোঁ যদি এইটো মা ওচৰত আহিব বুলি এনেকৈ কনফাৰ্মেশ্যন পোৱা নাই মাৰ ওচৰত অহা নাই সেইকাৰণে এইটো ইমিডিয়েটলি ৰেস্কিউ কৰি ৰিহেবিলিটেশ্যনৰ নেক্সট ষ্টেপ ল'বলৈ আমি ডিচিশ্যন লোৱা হৈছিল তাৰপিছত এইটো আমাৰ নেশ্যনেল হাইৱেত
বুঢ়ীমাই থান পাৰ কৰি অলপ দূৰতে এইটো ৰেস্কিউ কৰা হৈছিল খেদাখেদি কৰিছিল সেইকাৰণে এইটো ৰেষ্ট হোৱালৈকে আমি ৱেইট কৰিবলগীয়া হৈছিল তো ৰেষ্ট কৰাৰ পিছত আমি ইমিডিয়েটলি এইটো ট্ৰেংকুলাইজ কৰি ৰেস্কিউ কৰা হৈছিল এইটো লাগিছে সেইটো মানে এইটো গড় পোৱালিৰ এক্টিভিটি অলপ কাম হোৱাৰ পিছতে আমি এপ্ৰ'চ কৰিব পাৰোঁ সেইকাৰণে আমি ৱেইট কৰি আছিলোঁ তো আৰু আজি পুৱাই বোকাখাটৰ কান্দুলিমাৰী গাঁৱত এটা মাইকী সুগৰী বহু উদ্ধাৰ কৰা হয় গাঁওখনৰ জিতু তপন শইকীয়া নামৰ লোকজনৰ বাৰীত বহুতো প্ৰত্যক্ষ কৰি ৰাইজে অগৰাতলী বনাঞ্চলিক বিষয়া কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মী এটা দলে বহুতো উদ্ধাৰ কৰি পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে আৰু বাগৰিৰ বাঘমাৰী গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা পৰিয়ালৰ চৌহদত আশ্ৰয় লৈছে এটা গড়ে গড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল কিছু পৰিমাণে হ্ৰাস পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি পানী কমিছে যদিও বন্য জীৱকুলৰ মাজত এতিয়াও হাহাকাৰ অৱস্থা ৰাষ্ট্ৰীয় উদ্যানখনৰ 223টা বন শিবিৰৰ 178টা বন শিবিৰ জলমগ্ন হৈ আছে বানৰ প্ৰকোপত ওখ স্থান বিচাৰি একাংশ বন্যপ্ৰাণী আশ্ৰয় লৈছে উদ্যানৰ হাইলেণ্ড আৰু কাৰ্বি পাহাৰত আনহাতে একাংশ বন্যপ্ৰাণী ওলাই আহি আশ্ৰয় লৈছেহি জনাঞ্চলত বুধবাৰে নিশা মানুহৰ পাকঘৰত পুৰণি কোঠাত আশ্ৰয় লোৱা পহু উদ্ধাৰ কৰে বন বিভাগে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বৰষুণ বন্ধ হোৱাৰ পিছত ক্ৰমাৎ নিম্নমুখী হৈছে জলস্তৰ উজনিত প্ৰকোপ কমাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ হেঁচা এতিয়া নামনিত পৰিছে ফলত নামনিৰ নতুন নতুন ঠাই এতিয়া প্লাবিত হ'বলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিয়ে ইতিমধ্যে আশংকা বৃদ্ধি কৰিছে মহানগৰীটো মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া পাণ্ডু আৰু চন্দ্ৰপুৰ এলেকাত ইতিমধ্যে জমা হৈছে বাৰিষাৰ পানী মহানগৰীৰ সম্ভাৱ্য বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজে পৰ্যবেক্ষণ কৰিছে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এলেকা আনহাতে নতুনকৈ বানত প্লাবিত হৈছে নলবাৰীৰ বিভিন্ন অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰই নলবাৰীৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত জলমগ্ন কৰিছে কেইবাখনো গাঁও চৰ অঞ্চলৰ ঠায়ে ঠায়ে মথাউৰি ছিঙি বিচ্ছিন্ন হৈ পৰিছে যাতায়াত এক ৰাতিৰ ভিতৰতে প্ৰায় 3 হাতমান বাঢ়ি আমাৰ ঘৰ দুৱাৰ সব তল গ'ল ছাগলীটো সব পানীত আছে কিছুমান নাৱেদি আনি শিবিৰত নি আছে শিবিৰো কম মাত্ৰ 2-3টা শিবিৰ ছাগলীৰ ঘাঁহটো নাই চাপৰো নাই আমি এতিয়া কিলো চৰকাৰৰ বানৰ বিভীষিকাৰ মাজতে এটা নিৰ্লজ্জ ঘটনা মৰাণত সংঘটিত হৈছে বানৰ আশ্ৰয় দিয়াৰ চলেৰে নিজৰ ভিনীহিয়েকে খুলখালি চলালে যৌন নিৰ্যাতন খোৱাঙৰ যুৱতীগৰাকীৰ ঘৰ বানত ডুব যোৱাত ভিনীহিয়েকৰ ঘৰলৈ আহিছিল থাকিবলৈ বাটতে ভিনীহিয়েক আমানুদ্দিন আলীয়ে যৌন নিৰ্যাতনৰ চেষ্টা চলাই যুৱতীগৰাকী চিঞৰ বাখৰ কৰা স্থানীয় ৰাইজে আমানুদ্দিন আলীক ধৰি উত্তম মধ্যম সোধায় পৰৱৰ্তী সময়ত আৰক্ষীক চমজাই দিয়ে আমানুদ্দিন আলীক খোৱাঙৰ মোহমৰা পথত সংঘটিত হৈছে ঘটনা খুলখালিয়েকে এই সম্পৰ্কত মৰাণ থানাত এজাহাৰ দাখিল কৰিছে ভিনীহিয়েক আমানুদ্দিন আলীৰ বিৰুদ্ধে আমনিৰ নামৰ ভিনীয়েক মোৰ ছোৱালীজনীক মোৰ ঘৰত বানপানী হৈছিলে ভিনীয়েকৰ লগত মোৰ ছোৱালীজনী আহিলে বাইকৰ ঘৰত থাকিবলৈ বুলি ৰাস্তাতে বাগানৰ মাজত ধৰি কেনে কিবা বেয়া কাম কৰিব বিচাৰিছিলে থানালৈ আহিছোঁ মই ছোৱালীজনীৰ নামত মোক ন্যায় লাগে সেইকাৰণে মই কেছ কৰিবলৈ আহিছোঁ পুত্ৰৰ কুকৰ্মৰ ফল ভুগিছে বৃদ্ধ তথা অসুস্থ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যই ধৰ্ষণ হত্যাকাণ্ডৰ লগত জড়িত থকা আৰু চৰকাৰী ভূমিত বসবাস কৰাৰ অভিযোগত 30 জুনত উচ্ছেদ কৰিছিল 5টা পৰিয়ালক উচ্ছেদৰ পিছতে ভৰ বাৰিষা মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে পৰিয়ালকেইটা উল্লেখযোগ্য যে মূল অভিযুক্ত ধন তালুকদাৰ পিতৃয়ে স্বাধীনতাৰ আন্দোলনত ভাগ লৈছিল লোক নিৰ্মাণ বিভাগৰ প্ৰাক্তন কৰ্মচাৰী হৰি দাস তালুকদাৰৰ জীয়ৰীৰ মন্তব্য আমি মিয়া নহয় দেউতাই স্বাধীনতা আন্দোলনত ভাগ লৈছিল আমি খিলঞ্জীয়া মুছলিম আনহাতে চৰকাৰী মাটিত বসবাস কৰাৰ পিছত 40 বছৰ ধৰি চৰকাৰক খাজনা দি অহাৰ বুলিও উল্লেখ কৰিছে প্ৰশাসনে আগতীয়াকৈ জাননী নিদিয়াকৈ উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে
উপায় নাই এই বুঢ়াটোক লৈ সেনে ক'ত যাম কায়ো নেদে দুটা কৰি এটা বেমিৰা ছোৱালী এই বাপেকো অসুস্থ মই ক'ত লৈ যাম মানুহ ঘৰৰ ঘৰ খুজিব গৈছোঁ নাই ঘৰ নাই বুলি কৈছে তেনেহ'লে ক'ত থাকিম কচোন আমাক এতে গুলি কৰি মাৰিব লাগব আমি আৰু এতে নাযাওঁ এৰ পে ক'তো আমাৰ গাঁও আমাৰ যদি উচ্ছেদ হৈছে এই বেলেগৰ উচ্ছেদ হ'ব লাগে এইটোৱে কৈছোঁ আপোনালোকৰ অনুৰোধ মোৰ দেউতা মেঘালয়ত চাকৰি কৰিছিল মোৰ দেউতা ব্ৰিটিছৰ লগত যুদ্ধ কৰি ভাৰত স্বাধীন নোহোৱাৰে মোৰ দেউতা কিমান চনৰ আপোনালোকে চাওক এইখন ড্ৰাইভিং লাইচেঞ্চ ইমান ব্ৰিটিছ ইণ্ডিয়া ড্ৰাইভিং লাইচেঞ্চ 1939 ভাৰত স্বাধীন নোহোৱাতে তেতিয়াহ'লে আমি কেনেকৈ বাংলাদেশী হ'লোঁ আপোনালোকে নিজে চাওক আৰু জুৰি আমি সঁচাকৈ দোষীয়ে হয় আমাৰ ঘৰৰ মানুহ দোষ কৰিছে হয় মানি লৈছোঁ দোষীক আইনে যি শাস্তি দিয়ে দিব কিন্তু ঘৰৰ মা দেউতা ইমান অসুস্থ আপোনালোকে দেখিবলৈ পাইছে যে সৰুদা চালুলে মোৰ দেউতা হয় ইমান অসুস্থ হোৱাৰ পিছতো চৰকাৰে মই সাজমাটিত ঘৰ বান্ধি আছোঁ সেইটো হয় কিন্তু যে আমি সাজমাটি ঘৰ বান্ধি থকাৰ পাছতো ইমান ওচৰ চুবুৰী যে এই গাঁওখন যে কমপ্লিট সাজমাটিত ঘৰ বান্ধিছে সেইবিলাকো উচ্ছেদ হ'ব লাগিব হেমন্ত মই অনুৰোধ কৰিছোঁ হ'বই লাগিব কলিয়াবৰ হাতীগাঁৱত এটা পথ দুৰ্ঘটনা ৰৈ থকা ট্ৰাকৰ পিছফালে এম্বুলেন্সৰ খুন্দা বান এলেকাত কৰ্তব্য পালন কৰি উভতি আহিছিল এম্বুলেন্সখন দুৰ্ঘটনাত আহত হৈছে চিকিৎসকসহ 4জন লোক গুৰুতৰভাৱে আহত জখলাবন্ধাৰ চিকিৎসক ডক্টৰ উপেন্দ্ৰ কাকতি আহতসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু গুৰুতৰভাৱে আহত চিকিৎসক ডক্টৰ উপেন্দ্ৰ কাকতিক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ কৰা হৈছে প্ৰেৰণ কলিয়াবৰ হাতীগাঁৱত এই শোকাবহ দুৰ্ঘটনা ৰৈ থকা ট্ৰাকৰ পিছফালে এখন এম্বুলেন্সে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছে বান এলেকা কৰ্তব্য পালন কৰি উভতি আহিছিল এখন এম্বুলেন্স আহত হৈছে চিকিৎসকসহ 4জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে জখলাবন্ধাৰ চিকিৎসক ডক্টৰ উপেন্দ্ৰ কাকতি আহতসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে গুৰুতৰভাৱে আহত চিকিৎসক ডক্টৰ উপেন্দ্ৰ কাকতিক প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ চহৰ বঙালগাঁও বাণীপুৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ অৱস্থা ৰাষ্ট্ৰীয় ঘাইপথত এককাল অধিক পানী বাহন বিকল হৈ পৰিছে দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে শ বাহন ভয়াবহ অৱস্থাৰ মাজেৰে পাৰ হৈছে ঘৰৰ বিছনাৰ ওপৰত ওলাইছে সাপ বিষাক্ত জলজীৱ বহু পৰিয়াল জলবন্দী হৈ পৰিছে পানীত উটি অহা জাবৰ সুমুৱাৰ পৰা ৰক্ষা পাবলৈ টিনেৰে বেৰিব লগা হৈছে গৃহৰ দুৱাৰ মুখ বিগত সপ্তাহত কোনো ধৰণৰ প্ৰশাসনিক লোক নাই ৰাইজৰ খবৰ ল'বলৈ বিগত 5টা দিনে নাই বিদ্যুৎ যোগান বিগত 8 দিন ধৰি কৃত্ৰিম বানত ককবকাইছে ডিব্ৰুগড় চহৰ নেৰানেপৰা বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড় মহানগৰত কৃত্ৰিম বানত ডিব্ৰুগড় চহৰৰ 9 অঞ্চল প্লাবিত হৈছে কেইবাদিনো ধৰি বিচ্ছিন্ন হৈ আছে বিদ্যুৎ সংযোগ গহপুৰত বান কিছু কমিছে যদিও বহু লোক এতিয়াও সমস্যাৰে মোকাবিলা কৰিব লগা হৈছে বহু অঞ্চল এতিয়াও পানী পৰা মুক্ত হোৱা নাই বানৰ ফলত ৰোগীক টুলুঙা নাওতে উঠাই আনিবলগীয়া হৈছে চিকিৎসালয়লৈ গহপুৰৰ বৰদলনিত বানত আবদ্ধ ৰোগীক টুলুঙা নাৱেৰে চিকিৎসালয়লৈ নিয়াৰ দৃশ্যবন্দী হৈছে বানৰ মাজত এতিয়াও আবদ্ধ হৈ আছে বহু লোক জিলা প্ৰশাসনে এতিয়াও প্ৰত্যন্ত অঞ্চলসমূহত প্ৰৱেশ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে আগবঢ়াইছো পলাশ ফুকনৰ এক ৰিপৰ্ট এই মুহূৰ্ততো বান পৰিস্থিতিৰ লগত সহবাস কৰি থাকিবলগীয়া হৈছে গহপুৰৰ বহু পৰিয়ালে আৰু এই মুহূৰ্তত দেখা মোৰ সতীৰ্থই এনেদৰে ৰোগীক নাৱত আনি এইখন নাও আৰু নাৱত আনি গাড়ীত উঠাই এনেদৰে চিকিৎসালয়লৈ নিবলগীয়া হৈছে আৰু বান বুলি ক'লে দুখ যন্ত্ৰণাৰে ভৰি পৰে ৰাইজৰ আৰু এই অঞ্চলৰ ৰাইজ বহু পানীৰ কবলত পৰিছে ঘৰ দুৱাৰত এতিয়াও পানী বহু অসুখ অশান্তিটো ভুগিছে আৰু এনেদৰে নাৱত উঠাই আনি গাড়ীত উঠাই এতিয়া গহপুৰলৈ নিব লাগিব বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত বহু সমস্যা হৈছে কাৰণ যিসকলৰ স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিছে যদিও যিসকল বেছি ৰোগীয়া তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গহপুৰ চিকিৎসালয়লৈ নিব লগা হয় আৰু এনেদৰে এতিয়া বৰ্ণাঢ্যৰে নাৱত উঠাই আনি ৰোগীক গাড়ীত উঠাই অৱশেষত চিকিৎসালয় কি হৈছে বৰদেউতাৰ পানী বেমাৰ হৈছে ঘৰততো চব পানী আপোনালোকৰ চাঙৰ তলত পানী চব হেৰি নাৱত উঠাই আনিছে এতিয়া ক'ত নিব তেওঁ তাক ইপাৰ কিবা মেল বজাৰ লৈ যায় চিকিৎসালয় বৰ বেছি হৈছে নেকি
ঠিক আছে হয় এনেদৰে নাৱত উঠাই আচলতে বান আহিলে ৰাইজৰ কেনেকুৱা সমস্যা হয় এয়া এখন জিয়া ছবি এগৰাকী বয়োজ্যেষ্ঠ লোক তেওঁলোকৰ পৰিয়ালে এনেদৰে নাৱত উঠাই আনি তেওঁক চিকিৎসালয়লৈ নিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে কাৰণ সকলো ফালে পানী তেওঁলোকে জনাইছে যে ঘৰৰ ভিতৰতো পানী আচলতে বহু লোক এতিয়া বয়োজ্যেষ্ঠ লোকসকল বেমাৰ আজাৰত আক্ৰান্ত হৈছে যি স্বাস্থ্য বিভাগে স্বাস্থ্য চিকিৎসা ব্যৱস্থা কৰিছে যদিও কিছু বয়োজ্যেষ্ঠ লোকৰ বেছি ৰোগ দেখা দিছে যাৰ ফলত উন্নত চিকিৎসাৰ বাবে গহপুৰে হওক বা বিশ্বনাথ চাৰিআলিয়ে হওক উক্ত স্থানসমূহলৈ নিবলগীয়া হয় আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ নাৱত উঠাই ৰোগী এতিয়াও অনা নিয়া কৰিবলগীয়া হৈছে পানী কেনেকুৱা পৰিস্থিতি পানী এতিয়া বৰ্তমান কিছু কিছু ৰাস্তাৰ পৰা কিছু পানী ওলাইছে যদিও সম্পূৰ্ণৰূপে ৰাস্তাৰ পৰা এতিয়াও পানী ওলোৱা নাই আৰু এনেদৰে গহপুৰত এতিয়া দেখিবলৈ পোৱা গৈছে যে বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰিছে বৃদ্ধাসকলক এনেদৰে স্থানান্তৰ কৰা হৈছে বানপীড়িত অঞ্চলৰ পৰা উদ্ধাৰ কৰি অনা হৈছে নিৰাপদ স্থানলৈ বৰদললৈকে ধৰি বহু অঞ্চল এতিয়াও পানীৰ কবলত আছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে বিভিন্ন বানপীড়িত অঞ্চলসমূহলৈ যাতে পৰ্যাপ্ত সাহায্য সুবিধা পৰ্যাপ্ত যাতে ঔষধ পাতি বিতৰণ কৰা হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ ইতিমধ্যে জিলা আয়ুক্তসকললৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মালিগাঁও চাৰিআলি কামাখ্যা ষ্টেচন পাণ্ডুঘাট শিৱ মন্দিৰ স্লুইচ গেট BCC কলনী আদি বানাক্ৰান্ত অঞ্চল মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে 3 দিন ধৰি ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে যদিও আজি পানী কিছু কমাৰ আশংকা আছে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ পানীয়ে বেকফ্লো কৰি গোটেইখিনি প্লাবিত কৰি দিছিল ৰাইজে বিচাৰিছে যে সুইচ গেট এটা হ'ব লাগে মই ইঞ্জিনিয়াৰসকলৰ লগত চালো যিখিনি পাৰো সহায় কৰি দিম বিভিন্ন অঞ্চল গুৱাহাটীৰ ইতিমধ্যে প্লাবিত হৈছে কিন্তু য'ত যেনেকে পৰা যায় GMDA বা আমি চেষ্টা কৰি আছো কিন্তু একেবাৰে সমস্যাবিলাক সমাধানৰ কাৰণে বহুত ডাঙৰ এটা প্ৰচেষ্টা লাগে আমি য'ত যেনেকে যি পাৰো আমি কৰি আছো যিমান দূৰ কৰিব পাৰো এতিয়া ব্ৰহ্মপুত্ৰৰ পানীটো বাঢ়িছে ওপৰত আছে আজিৰ পৰা কমিব পানীটো মই যিহেতু ওপৰত বৰষুণ হোৱা নাই এতিয়া পানীটো ওপৰত থাকিলে সুইচ গেটলৈকে সোমাই আহে গতিকে এতিয়া ব্ৰহ্মপুত্ৰৰ যোৱা 3 দিন ওপৰত আছিলে আজিৰ পৰা কমি যাব